নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। APTCL ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিলে। আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 25,000 পৰা 92,000 টকা পৰ্যন্ত আৰু অফিচিয়েল এডভাৰটাইজমেণ্টটো আহি গ'ল আজি আৰু লিংকো এক্টিভেট হৈ গ'ল। ভেকেঞ্চিখিনি কি হয়, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু যদি আপোনালোকৰ এই ভেকেঞ্চিখিনি এডভাৰটাইজমেণ্টখন লাগে তেন্তে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন আছে, দুইটাতে আপোনালোকে জইন হৈ ল'ব। তাত আপোনালোকে এই ভেকেঞ্চিখিনি এডভাৰটাইজমেণ্টখনো পাই যাব আৰু লগতে ডেইলি জবৰ আপডেটসমূহ তাত আপোনালোকে ৰেগুলাৰ পাই থাকে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কিছুদিনৰ আগত এটা ভিডিঅ' বনাইছিলোঁ যে APTCL ফালৰ পৰা নতুনকৈ ভেকেঞ্চিসমূহ মুকলি কৰিব আপোনালোকৰ জুন জুলাই মাহত। তাৰ সময়তে আপোনালোকে এতিয়া ইলেকশ্যনটো শেষ হোৱাৰ লগালগ আপোনালোকৰ এই ভেকেঞ্চিসমূহ মুকলি কৰিয়ে দিলে। ইয়াত APTCL আপোনালোকে দেখিব পাইছে বৰ্তমান আপোনালোক মই তেতিয়া সেই ভিডিঅ'ত কৈছোঁ যে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিব বুলি। ইয়াত আপোনালোকে দেখিব পাইছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ক্লাছ 3 পোষ্ট হয় গ্ৰেড 3 ভেকেঞ্চি আছে আৰু গ্ৰেড 4 ভেকেঞ্চিখিনি কথা মই এই ভিডিঅ'তে ডিছকাছ কৰা হ'ব। এই সকলোখিনি কথা ডিছকাছ কৰা হ'ব, লগতে কোৱালিফিকেশ্যন কিমান লাগিব, এজ ক্ৰাইটেৰিয়া কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত ডিছকাছ কৰা হ'ব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকৰ যিটো APTCL ফালৰ পৰা যিটো ভেকেঞ্চি মুকলি কৰি দিছে, সেই ভেকেঞ্চিসমূহৰ এক্সাম পাতিব অসম লোকসেৱা আয়োগে APSC এক্সামটো কণ্ডাক্ট কৰিব। আৰু নটিছখন আহি গৈছে 7 জুন তাৰিখে। ইয়াত আপোনালোকে দেখা হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত এক্সাম হ'ব। লগতে ইয়াত আপোনালোকৰ ভেকেঞ্চি আছে 61টা আছে, 61টা ভেকেঞ্চি আছে আৰু ভেকেঞ্চিকেইটা পোনপ্ৰথমে মই গ্ৰেড 3 লেভেলৰকেইটা ডিছকাশ্যন কৰি লৈছোঁ। ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি দেখিব পাইছে একাউণ্ট এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ভেকেঞ্চি আছে টোটেল 31টা। এনেদৰে আপোনালোকে ভেকেঞ্চি দেখিছে আৰু ধুনীয়াকৈ আপোনালোকে কাষ্ট ৱাইজত ভেকেঞ্চিখিনি ভাগ কৰি থোৱা আছে। টোটেল ভেকেঞ্চি আছে 61 হয় আৰু কাষ্ট ৱাইজত ভেকেঞ্চিখিনি ভাগ কৰিছে। জেনেৰেল কেণ্ডিডেটৰ কাৰণে আছে 31 কেটেগৰী, যিটো মানে অপেন কেটেগৰী হয় ইউআৰ কেটেগৰীৰ কাৰণে, আৰু OBC MBC কাৰণে 18টাকৈ ভেকেঞ্চি আছে। তাৰপৰা ৰিজাৰ্ভ IT আদিবাসী কেন্দ্ৰৰ কাৰণে 4টাকৈ আছে, ৰিজাৰ্ভেশ্যন ফৰ SC কাৰণে 5টা, ৰিজাৰ্ভেশ্যন ফৰ ST প্লেনৰ কাৰণে 8টাকৈ, ৰিজাৰ্ভেশ্যন ফৰ ST হিলৰ কাৰণে 4টাকৈ, গ্ৰেণ্ড টোটেল আছে 61টা ভেকেঞ্চি আপোনালোকে দেখিব পাব। আৰু ইয়াত আপোনালোকৰ PW কেটেগৰীৰ ভেকেঞ্চি আছে বুলি কৈছে। লগতে পে স্কেলসমূহ মই আপোনালোকক উল্লেখ কৰি দিছোঁ। পে স্কেলটো ভাল দিয়া হ'ব 25,000 পৰা 92,000 পৰ্যন্ত পাব। 92,000 দেই, গ্ৰেড 3 লেভেল হয় সেইকাৰণে 92,000 পৰ্যন্ত পাব। লগতে গ্ৰেড পে হ'ব 11,000 টকাকৈ, প্ৰেবেণ্ট থাকিব প্ৰেবেণ্ট 3 লেভেলৰ। আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বা এজ ক্ৰাইটেৰিয়া কি মই জনাই দিছোঁ। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে পোনপ্ৰথমে এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ গ্ৰেজুৱেশ্যন কৰিব লাগিব। গ্ৰেজুৱেশ্যন হৈছে BA BSc BCom যিকোনো এটা কোৰ্চ যদি আপোনালোকে পাছ কৰি থৈছে আপোনালোকে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে যিসমূহ তাকে আপোনালোকৰ গ্ৰেজুৱেশ্যনত 55% মাৰ্ক লাগিব, আৰু যদি আপোনালোকৰ SC ST কাষ্ট হয় তেতিয়া 50% মাৰ্ক হ'লেও পাৰিব। লগতে আপোনালোকৰ তিনিমহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেটো বিচাৰিছে। আৰু এজ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 21 পৰা 38 বছৰ বয়সৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। এই গ্ৰেড 3 পোষ্টকেইটাৰ কাৰণে 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে আপোনালোকে ৰিলেক্সেশ্যন পাব। SC ST কাৰণে 5 বছৰকৈ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MBC কাৰণে 41 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকে দিয়া আছে 50 বছৰলৈকে আবেদন কৰিব পাৰিব। তেনেদৰে 5 বছৰকৈ সকলোখিনি ৰিলেক্সেশ্যনৰ কথা উল্লেখ কৰি দিয়া আছে। তাৰ এজ লিমিটৰ কথা উল্লেখ কৰিছে মই আপোনালোকক ক'লোৱে। আৰু PW কেণ্ডিডেটৰ কাৰণে আপোনালোকে পাব সকলোখিনি সুবিধা। আৰু দিছে ফৰ গভৰ্ণমেণ্ট এমপ্লয়ৰ কাৰণে দিয়া আছে। লগতে আবেদনসমূহ কেনেদৰে কৰিব পাৰিব ইয়াত উল্লেখ কৰি দিয়া আছে। আবেদনসমূহ ষ্টাৰ্ট হ'ব 15/6/2024 পৰা, জুন মাহৰ যিটো 15 তাৰিখৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব। আৰু ক্লজিং ডেট আছে যেতিয়া অনলাইনৰ শেষ সময়সীমা আছে 14/7/2024। আপোনালোকে জুলাই মাহৰ 14 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডে ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ 16/7/2024লৈকে আপোনালোকে পে'মেণ্টসমূহ কৰি ল'ব পাৰিব। এতিয়া বৰ্তমানকৈ ষ্টাৰ্ট হয় 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, 15 জুন তাৰিখৰ পৰা। আৰু আবেদনৰ যিটো এডভাৰটাইজমেণ্টৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত থাকিব। লগতে আবেদন কৰা আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 297 টকা 20 পইচা, যদি SC SC OBC MBC তেতিয়া 197 টকা 20 পইচা। যদি আপোনালোকৰ BPL কাৰ্ড আছে তেন্তে 47 টকা 20 পইচা দিলে আবেদন কৰিব পাৰিব। যদি PWD হয় তেতিয়া আপোনালোকে 47 টকা 20 পইচা দিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ পাৰ্চন বেঞ্চমাৰ্ক ডিছেবিলিটি PWD কাৰণে কি বিচাৰিছে, কেনেকুৱা ধৰণৰ হয়, সকলোখিনি কথা উল্লেখ কৰি দিয়া আছে। হাউ টু এপ্লাই এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিটো APSC অফিচিয়েল ৱেবছাইট হয় বা APSC recruitment.in গৈ আপোনালোকে পোনপ্ৰথমে ফাৰ্ষ্ট টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। কিন্তু বৰ্তমান আপোনালোকে এপ্লাই ষ্টাৰ্ট হোৱা নাই, কাৰণ আপোনালোকৰ 15 জুনৰ পৰাহে আবেদনসমূহ ষ্টাৰ্ট হ'ব। ফটো কিমানত দিব লাগিব, সকলোখিনি চাইজৰ কথা ইয়াত উল্লেখ কৰি দিয়া আছে। সকলোখিনি ডকুমেণ্টছৰ কথা ধুনীয়াকৈ উল্লেখ কৰি দিয়া আছে।
যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে APSC যদি APDCL ফালৰ পৰা ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰে এতিয়া হ'লেও আপোনালোকক মই কৈছোঁ যে সেই APDCL ফালৰ পৰা প্ৰায় 5300মান ভেকেঞ্চি মুকলি কৰি দিব বুলি কিন্তু পোনপ্ৰথমে আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চিয়ে মুকলি কৰি দিলে প্ৰায় 61টাকৈ ভেকেঞ্চি তাৰপিছত আপোনালোকৰ নেক্সট এতিয়া আপোনালোকৰ আৰু কেইদিনমানৰ পিছত মানে এমাহমানৰ পিছত আকৌ পুনৰ গ্ৰেড 4 ভেকেঞ্চি আহি আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যেতিয়া আপোনালোকৰ ভেকেঞ্চিখিনি আহিব তেতিয়া মই আপোনালোকক ভিডিঅ' পাই যাব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে সকলোকে জবৰ আপডেট পাবৰ বাবে